মই কিন্তু একেলগতে দুটা প্ৰচাৰ দেখিছো। ডুবাইত বোলে ডাঙৰ ডাঙৰ ফ্লেট কি কয় এইটো আপোনাৰ হেৰি বিজনেছ, কনষ্ট্ৰাকশ্যন বিজনেছ আৰু হোটেল বিজনেছত অসমৰ মুখ্যমন্ত্ৰীয়ে বোলে ইনভেষ্ট কৰিছে। মই দুটা একেলগতে শুনিছো। আপোনালোকে সংবাদ মাধ্যমে অকল গৌৰৱ গগৈৰ ৱাইফ ISR এজেণ্ট বুলি কোৱাটোহে শুনিছে। আপোনালোকে কৈছে যে গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ ISR লগত সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰি আছে। মই কিন্তু একেলগতে দুটা প্ৰচাৰ দেখিছো। দুটা প্ৰচাৰ কিন্তু মই দেখিছো। যেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ নে কি নাম, গৌৰৱ গগৈৰ পত্নী ISR লগত সম্পৰ্ক আছে বুলি যেনেকৈ প্ৰচাৰ কৰিছে, মই আকৌ দেখিছো যে কংগ্ৰেছৰ নেতা কিবা চৌহান, কংগ্ৰেছৰ এতিয়া এজন ইনচাৰ্জ, অসমৰ ইনচাৰ্জ চৌহান নামৰ মানুহজনে কৈছে আকৌ যে অসমৰ মুখ্যমন্ত্ৰীয়ে আৰবত কি কয় এইটো আপোনাৰ কি বুলি কয় চৌদি আৰব মানে এইটো কি কয় ডাঙৰ চিটিখন এখন কি বুলি কয় ডুবাইত বোলে ডাঙৰ ডাঙৰ ফ্লেট কি কয় এইটো আপোনাৰ হেৰি বিজনেছ, কনষ্ট্ৰাকশ্যন বিজনেছ আৰু হোটেল বিজনেছত অসমৰ মুখ্যমন্ত্ৰীয়ে বোলে ইনভেষ্ট কৰিছে। মই দুটা একেলগতে শুনিছো। আপোনালোকে সংবাদ মাধ্যমে অকল গৌৰৱ গগৈৰ ৱাইফ ISR এজেণ্ট বুলি কোৱাটোহে শুনিছে। মই একেলগতে দুটা কথা শুনি আছো যে এফালেদি গৌৰৱ গগৈ ৱাইফক ISR এজেণ্ট বুলি কোৱা শুনিছো আৰু আনফালেদি আকৌ কংগ্ৰেছৰ পৰা অভিযোগ তোলা শুনিছো যে অসমৰ মুখ্যমন্ত্ৰীজনে বোলে কি কয় এডোখৰ ঠাই কি বুলি কয় ডুবাইত বোলে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ডাঙৰ কি কয় আপোনাৰ হাউচিং বিজনেছত বোলে টকা খটুৱাইছে আৰু হোটেল বিজনেছত বোলে টকা খটুৱাইছে এই বুলি মই শুনিছো দেই। গতিকে দুইটা বিদেশৰ লগত জড়িত, এটা পাকিস্তানৰ লগত জড়িত, আনটো অভিযোগ আকৌ ডুবাইৰ লগত জড়িত। গতিকে একেলগতে দুইটাৰ তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী ISR লগত সম্পৰ্ক আছে নে নাই এইটো CBI তদন্ত হওক, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত হোটেল বিজনেছ কৰিছে নে নাই, অসমৰ টকা নি হোটেল কিনিছে নেকি, অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত আচলতে এপাৰ্টমেণ্টৰ বিজনেছ বিল্ডিং বনাইছে নেকি, তাৰো বিজনেছ কৰিছে নেকি, এই দুইটাৰে তদন্ত হওক। এই দুইটা তদন্ত একেলগতে CBI তদন্ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়াহে আমি মানিম। নহ'লে অকল গৌৰৱ গগৈৰ বিষয়ে, গৌৰৱ গগৈৰ পত্নীৰ বিষয়ে কৈ থাকিলে নহ'ব। দুটা কথা একেলগতে শুনিছো আৰু দুইটা কথাই একেলগতে তদন্ত হওক। গৌৰৱ গগৈৰ পত্নী যদি ISR লগত সম্পৰ্ক আছে ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তদন্ত ঘোষণা কৰি দিয়ক। আৰু হিমন্ত বিশ্ব শৰ্মাই যদি সঁচাকৈ ডুবাইত গৈ যদি বিল্ডিং কিনিছে, ডাঙৰ এপাৰ্টমেণ্ট বনাইছে, ডাঙৰ ইনভেষ্টমেণ্ট কৰিছে, যদি হোটেল কিনিছে, তেতিয়াহ'লে তাৰ ওপৰতো CBI তদন্ত হওক আৰু হিমন্ত বিশ্ব শৰ্মাকো গ্ৰেপ্তাৰ কৰা হওক। এই দুইটা তদন্ত একেলগে কৰিবৰ কাৰণে মই